আজি ৰাতিপুৱাই গাহৰি মাংস দেখুৱাইছোঁ বহুত দিনৰ মূৰত আজি মাংস খাম আৰু আজি এটা ধুনীয়া প্ৰগ্ৰাম আছে আপোনালোকে ভিডিঅ'টো চাই থাকিব আমাৰ দেহা মানুহ এবাৰ হাৰ পালে ধুনীয়াকৈ খেলিলে খেলি পিনে আকৌ শুলে এতিয়া আকৌ উঠিছে গুড মৰ্ণিং কলি যাওঁ হাঁহিটো চা আমাৰ গুণ্ডীকেইজনীয়ে মোক এনেকুৱাই দম দি আছে নহয় চাওকচোন এতিয়া ৰান্ধি আছিলোঁ এনেকুৱা সময়তে মানে এনেকুৱা হৈ গৈছে ন গেছটো নাইকিয়া হৈ গ'ল দুইজনীয়ে যেনিবা যেন তেন আনিলোঁ এজনীয়ে মোক কৈছে এইটো হেনো লগাই খাব জানে সদায় যেন তাইহে মোক লগাই দিয়েহি তই লগাই দিয়হি হে তই শহুৰৰ ঘৰত থাক মোৰ ঘৰত থাক তাইডালত এনেকৈ কৰি দিলে আহে আকৌ চাওঁচোন বাৰু বৰ দেখুৱাইছ লগা হয় ন জানিলি হৈছে এইফালে ৰাইজসকল বনি আছে লাই শাক গাহৰি কিমান দিনৰ পৰা যে খাম ভাবি আছিলোঁ আজি ফাইনেলি বনাই আছোঁ দেই আজি আমাৰ ছোৱালীয়ে একদম মাকৰ ঘৰত বোলে শেষৰ সাজ ভাত দেই আজি যাবাগৈ আজি যাবাগৈ এতিয়া চাগে আপোনালোকে ভাবিছে ৰাতিপুৱাই ক'লোঁ যে মানে আজি এটা খুব ধুনীয়া ভিডিঅ' কেনেকৈ ছোৱালীজনী যাব ধুনীয়া ভিডিঅ' তাকো কৈ আছোঁ বাৰু আগে তাই ভাতকেইটা খাই লওক হয় নাই দেহা আজি যে আয়ে যে তোমাক এৰিব গম পাইছানে মই কেনেকুৱা বনাইছোঁ বহুত দিনৰ মূৰত খাইছোঁ কিন্তু আগতে খাইছোঁ নহয় খাইছ তহঁতি খাইছ চৰাইদেউ আমিহে শিৱসাগৰত বহুত দিনৰ মূৰত এটাকে জন্মদিনৰ সেইদিনাখন উপহাৰ দিছিলে যে দেখিছে কিমান ধুনীয়া লাগিছে বাপেকৰ জীয়েক যে সেইকাৰণে একদম জোখত আনিব পাৰিছে আৰু চইচ নিজেই কৰা আকৌ তেওঁ তেওঁ সেইটো কথা কৈছে সেইদিনাখন বৰ ধুনীয়া দেখোঁ বোলে সেইটো পিন্ধিলে মই বোলো সেইটো পিন্ধিলে ময়ো ধুনীয়া দেখোঁ এনেকৈ বুলি ক'লোঁ আৰু ঢেৰ বাৰ্থডে গিফ্ট ঢেৰ পালা তুমি পিন্ধি দিয়াচোন ধুনীয়া লাগিছে ঢেৰ পালে ৰাইজে মজা লাগিছে মেকআপৰ বস্তু ভৰাই লৈছা ৱাও কম ধুনীয়া দেখিছেনে বাৰু আমাৰ ছোৱালীজনী ইমান দীঘল গাড়ীও নহৈছেগৈ ৰাইজসকল কি ক'ম আৰু এফালে তালিয়ে টোপোলাই আকৌ মানুহ আৰু উঠিবলৈ আছে গৰম লাগিছে আকৌ খুলিব কৈছিলোঁ নাই ভৱ নাযায় বাবা দিদা এইকেইটা ৰবা বেটীক থৈ পেলাই আমি এতিয়া আকৌ বেলেগ ফালে যাম মানে তাই নগ'ল হেৰি আকৌ কি কয় অকণমানিটোৰ কাৰণেও যাব ইচ্ছা কৰা নাই তাইও কাঢ়িছে সেইকাৰণে নাযাওঁ ক'লে আকৌ হেৰি নহয় এবছৰ নকৰিবি আকৌ ঘৰত যাবলৈ আকৌ যাম বুলি কৈ পিনে এবছৰ কৰে নহয় আমি আহি পাই গ'লো সি চুকাফা এইফালে সোমাইছোঁ আৰু এতিয়া দেই আহি পেলাই পাই গ'লো ইয়াত যে ইমান মানুহ আছে চুকাফাত গম পাই নাছিলোঁ মানে ভাবিছোঁ যে আমিয়ে চাগে আহিছোঁ আৰু আবেলিত চাগে বোলো বেছিকৈ আহিব কিন্তু ইমান মানুহ আহিলে দেখা গৈছে বাৰু মানুহে চাওক আৰু নাচাই নাচিছে গোৱাই গাইছে চিট পাবলৈ দিগদাৰ হৈ গৈছে বেছি চিটেই নাই এটাই ভাল কাম কৰিলোঁ মানে একচুৱেলি আমনো আছিলে যে সেইকাৰণে ভাবিলোঁ মানে আমি আৰু ইয়াত খাম তাই আকৌ তেনেকৈ খাব বেয়া লাগিব ন সেইকাৰণে তাইৰ কাৰণে বুলি আচলতে লৰালৰিকৈ বনালোঁ তাৰপিছত ভাবিলোঁ নাই বোলো বনাই পেলাই লৈ যাওঁ ইয়াত বনাই থাকিলে দেৰি হ'ব সঁচাকৈ মানে ইয়াত যদি বনাব আহিলোহেঁতেন কি যে হ'লহেঁতেন একদম পূৰা গৰম হৈ আছে সেইটোত আনিলে মানে হট কেছত অনাৰ নিচিনাই হৈ থাকে একদম পূৰা গৰম একদম বহুত দিনৰ মূৰত একদম মজা গাহৰি ৰাইজসকল একদম তেলি গাহৰি তাতে লাই শাকৰ লগত লাগিছে আৰু ইয়াত লাই শাক যোৱাই নাই দিম বাৰু দেই কি মজা যিকোনো এটা ৰোগ ভাল কৰিবলৈ হ'লে মানুহজন মনৰ ভিতৰৰ পৰা শক্তিশালী হ'ব লাগিব আৰু মনটো যেতিয়া পজিটিভ মাইণ্ডেড হৈ থাকে মানুহ তেতিয়া ভাল হ'বই এখেতকো অকণমান উলিয়াই অনাৰ নিচিনা হ'ল আচলতে ধৰিব পাৰে এইটো এটা ঘৰুৱা পিলাই অহাৰ লগে লগে মনবোৰ ভাল নালাগিব কিয় কওকচোন ইমান অনুৰাগী লগ পাওঁ খাই বৈ আজৰি হৈ এতিয়াহে আমি আহিছোঁ সোমাবলৈ ফোনটো গৈছে সেইফালে টিকেট কাটিবলৈ ইমান মানুহ চাওক আকৌ সঁচাই মানে একদম গাড়ীত থ'বলৈও জেগা নাই আমি যে পাৰ্কিঙৰ জেগা নাপায় এইপিনে কিমান দূৰত যে থৈছোঁগৈ আৰু হাই
আহিলো এজনী চুমু বহুত দিনৰ মূৰত আগতে আপোনালোকে দেখিছিলে মানে মুনুৰ ভণ্টি হয় তাই বিয়া হ'ল আৰু এইফালে চুমুৰ হাজবেণ্ড আৰু ইহঁতৰ একদম চুকাফা ওচৰতে গতিকে লগ কৰিব আহিলে এনেকৈ লগ পাইছোঁ আমাৰ তালৈ যাবা আকৌ যাবা সঁচাকৈ যাবা দেই বায়েকে নামাতে সেইকাৰণে নাই যোৱা আমাৰ জামিনীক দেখুৱাইছো আৰু জামিনীক আমিও মিছ কৰিছো জামিনীও মিছ কৰিছে ন কেনেকুৱা জ্বলিছে ফোন কৰিছিলে অলপ আগত কেনেকুৱা জ্বলিছে আৰু জ্বলন আমাক যে এৰি থৈ গলা ইমানখিনি যেতিয়া আহিছোঁ তেতিয়াহে গম পাইছোঁ যে আমাৰ কেপাচিটি বোলো ইমানেই নে বিয়নীক কৈছোঁ ইমানেই ভাগৰ লাগিছে অ' কিমান যে ষ্টেপ বগালোঁ চাওক এইটো চাইডে আগত নাই অহা দেই একদম সুৰংগ সেইফালে ক'ত ওলামগৈ নে এইফালে সঁচাকৈ অহা নাই দেই আগত শুন মানুহ কেনেকুৱা লাগিছে এইডোখৰ ফালে সঁচাকৈ অহা নাছিলোঁ দেই হেৰা একদম সুৰংগ অনুৰাগী হয় দেই হঠাৎ লগ পালোঁ গোলাঘাটৰ পৰা আহিছে ইমান ভাল লাগিলে এতিয়া ইয়াতে ফটো ছেশ্যন হৈ আছে ৰাইজ অকল দেখিছেনে এফালে বায়েকে ভনীয়েকে লগ লাগি আমাক গুৰুত্বই নিদিয়া হৈ গ'ল উপায় নাই আৰু দেই এফালে আমাৰ চুনুমুনিও চশমা নাৰা হ'ল আৰু এখন বৈষ্ণৱ দাদা ক'ত থাকি আহিলে তুমি যে থৈ আহিলা যে শুন লাহেকে শুন মানুহ তাই দদকক কৈছে দদ লাহেকে দুখ পাবা চুকাফালে যিসকলে আহিছেতো আহিয়ে আছে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে কিন্তু যিসকলে এতিয়াও আহিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে মই এটাই মানে সুপৰামৰ্শ বুলি ধৰিব পাৰে দিম কাৰণ ইয়াতে ইমান বেছি ষ্টেপ বগাব লাগে কেনি কিমান খোজকাঢ়িব লাগে আৰু সেইখিনি যদি আপোনালোকে কষ্ট নকৰে তেতিয়াহ'লে আচল ঠাইখিনি চাবলৈ নাপাব ভাগৰ লাগিছে দেই সেইকাৰণে কি কৈছোঁ খুব কমফৰ্টেবল চেণ্ডেল পিন্ধি আহিব বা জোতা পিন্ধিলেও খুব কমফৰ্ট যিযোৰে আপোনালোকে খোজ কাঢ়িব পাৰে সেইযোৰহে পিন্ধিব ক'ৰ পৰা যে ইমান এনাৰ্জি পাইছা নাজানো আৰু দেই চাওক নিজে খোজকাঢ়ি আহি আছে শুন মোৰ ইমান ভাগৰ লাগিছে তোমাৰ লাগিছেনে নাই লগা কি ভাগৰ লাগিছে বোলে ইমান যে ষ্টেপ বগাই আহি এনেকুৱা সমতল নিচিনা এডোখৰ পাম ভবাই নাছিলে মানে কিমান ওপৰত এতিয়া উঠি আছোঁ চাওকচোন কেনেকুৱা যে ধুনীয়া লাগিছে আগতকৈ মানে সঁচাকৈ বহুত ধুনীয়া বনাই দিলে যিবিলাক মৈদাম লুকাই আছিলে সেইবিলাকো মানে এতিয়া একদম ধুনীয়াকৈ উলিয়াই মেলি দিছে খালি ইয়াতে ওপৰত মৈদামৰ ওপৰত উঠাটো নিষেধাজ্ঞা আচলতে হয়ো বাৰু মৈদামৰ ওপৰত উঠিবও নালাগে চাওকচোন এনেকুৱা পৰিৱেশবোৰ এনেকুৱা দৃশ্যবোৰ আচলতে মই প্ৰত্যেকটো ভিডিঅ'তে কওঁ যেতিয়া আমি এনেকুৱা ঠাইলৈ আহোঁ এইবিলাক আমাৰ কাৰণে একদম আপুৰুগীয়া আমি নেদেখোঁতো তাত কিমান ধুনীয়া লাগিছে চাওকচোন এইবিলাকত আহিলে আমাৰে মনবোৰ কেনেকুৱা এটা ভাল লাগি যায় তো সৰু ল'ৰা ছোৱালীবিলাকৰ ফূৰ্তি কিয় নালাগিব ভাবকচোন কেনেকুৱা ধুনীয়া ঠাইত ফুৰিব আহিছোঁ আজি 2025 বৰ্ষই বহুত কিবাকিবি কাঢ়ি লৈ গ'ল বেয়াবোৰ আঁতৰি 2026 চনত সকলোবোৰ ভাল হওক সকলোকে নৱবৰ্ষৰ বহুত বেছি হিয়া ভৰা শুভেচ্ছা জনাইছোঁ সকলোৰে দিনবোৰ সুখৰ হওক ৰঙীন হওক সপোনবোৰ সঁচা হওক আজি আমাক মাত দিয়া প্ৰতিগৰাকী অনুৰাগীকে বহুত বেছি ধন্যবাদ বেগকেইটা কোনফালে আছে পিছফালে আছে নি শুভেচ্ছা দিলোঁ নতুন বৰ্ষৰ ভালে কুশলে থাকক আৰু ধন্যবাদ দেই গিফ্টৰ বেগ সেইটো থাকি গ'লে নহ'ব দিয়া চুমি দিছে এয়া চাহপানী আমি চাহপানী খাবলৈ লৈছোঁ আজি আমনো গ'লগৈ আজি বিয়নীও গ'লগৈ ইমান ঠাণ্ডা লাগিছে আহি পাইছোঁ মোৰ এনেকুৱা মূৰ কামুৰিলে কিবা আৰু ক'বাৰ পৰা আহি পালে এইটো কাম হৈ যায় মানে দেখিছেনে কেলৈ হোৱা নাজানো আৰু দেই বাকী এতিয়া মুনুৱে চাহকাপ দিছে লাল চাহকাপ খাই লওঁ এতিয়া খাই ল'লে অকণমান ভাল লাগিব আজি খোৱাটো তাতে দেৰি হ'ল এনেও বাৰু আমাৰ দিনৰ খোৱাটো দেৰিয়ে হয় কিন্তু মানে একদম মাংস চাংস বহুত দিনৰ মূৰত খাই দিলোঁ যে কাৰো বোলে এতিয়া ভোক লগা নাই
গতিকে এতিয়া এইফালে দাইল বনাইছোঁ। দাইলটো আকৌ কেলে বনাইছোঁ, কোনোবা আহিছে কোনটো নেকি? বাবলুৱে কৈছে অকল বোলে ঔটেঙা দিয়া বইল দাইল খায়। ঔটেঙা দিয়ে দিছোঁ আৰু এতিয়া দেখিবলৈ কিন্তু এনেকুৱা দেখি আছে দেই, মানে উতলিছে লাহেকৈ। তাৰপিছত মুনুৱে খায় বোলে এইয়া পিঠা বনাইছে। কোনটো নাখায় ভাত? কোনো ভাত নাখায়, চবেই দাইল খাব। মই পিছে কেইটামান খাম, দৈ অকণমান লৈ খাম বুলি ভাবি আছোঁ। এতিয়া পাপাকো তেনেকৈ দি দিম আৰু তেতিয়াহ'লে বাকীসকল খোৱা মানুহ নাই। যেতিয়া আলহী দুলহী থাকে সেই দিনকেইটা ইমান বেছি ভাল লাগে, আৰু একেদিনাই যেতিয়া চব যায়গৈ কেনেকুৱা লাগে মানে। আজি সেইটো অৱস্থা হৈছে আমাৰ ঘৰখনৰ, একদম শান্ত পৰিৱেশ হৈ গৈছে। আৰু অকণমান আচলতে ওলাইও গ'লোঁ, এখেতকো উলিয়াই দিলোঁ। মনটো সকলোৰে অকণমান হ'লেও ভাল লাগে, কাৰণ অসুখ বিসুখ এটা যেতিয়া হৈ থাকে, চাবচোন মই বেমাৰী এনেকুৱাকৈ যেতিয়া ঘৰতে সোমাই থাকে তেতিয়া বহুত বেছি বেয়া লাগে। কি হ'ল এটা ভৰি জিনজিনাইছে, বেলেগ একো হোৱা নাই, নাই হোৱা কিবা হৈছে বুলি ভয় আছে। একো নাই একো নাই, আৰু সোণটো আজি কষ্ট হৈছে আকৌ। ৰাতিপুৱা দেউতাকক সেই হেৰি কৰিবলৈ কি কয় মানে ড্ৰেছিং কৰাবলৈ নিলে। তাৰপিছতে আকৌ বেজীক থ'বলৈ গ'লোঁ। বেজীক থৈ পিনে আমি সেইফালে নগৈ আকৌ ঘূৰি আহিলোঁ আমাৰ ঘৰৰ আগেদি, আকৌ চোতাফালে গ'লোঁ। আৰু আজি ভাল গাড়ী চলাইছে সি, গতিকে ভাগৰো লাগিছে। এতিয়া মই মুনুমাই ধুনীয়া ধুনীয়া পিঠাটো বনাব, আৰু তাৰপিছতে মুনুমাই খাব পিঠা, আমি খাম আৰু কিবাকিবি মুখতে চব এনেকৈ কৰি পিনে আজি দিনটো সামৰণি মাৰিলোঁ। সকলোৱে ভালে কুশলে থাকক, পুনৰ লগ পাম। আজি বহুত লগ পালোঁ মানে সেইটো কথা ক'ব ব্যস্ত হয়। আজি যিসকলে আমাক আহি মাত এষাৰ দিলে আপোনালোকক বহুত বেছি ধন্যবাদ। বহুতকে হয়তো বহুতৰ লগত ফটো তুলিব নোৱাৰিলোঁ, ভিডিঅ' কৰিব নোৱাৰিলোঁ, একদম বেয়া নাপাব। সঁচাকৈ বহুত বেছি ভাল লাগিলে। এই অনুৰাগীসকলৰ মৰম আশীৰ্বাদ শিৰত লৈ পেলাই আগবাঢ়িছোঁ। আপোনালোকৰ মৰমৰ অবিহনে আমি একেবাৰে শূন্য। পুনৰ বহুত বেছি ধন্যবাদ দেই। বাই বাই। বাই বাই।